নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত আলোচনা কৰিছো আমি ক্লাছ 7ৰ সমাজ বিজ্ঞানত থকা 7 নম্বৰ পাঠ অসমৰ সম্পদ এই পাঠটো অতি সুন্দৰকৈ আলোচনা কৰিছো আমি এই পাঠটো আৰম্ভণিতে আমি প্ৰথমতে আলোচনা কৰিলাম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ এইবোৰ অনুশীলনীত যি তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিয়া আছে এইবোৰ অতি সুন্দৰকৈ তোমালোকক লিখি দিছো মই তোমালোকক বুজাই দিম এটা কৈ আমি তাৰ পিছত এইখিনি তোমালোকে অকল এইখিনি পঢ়িলে নহব তোমালোকৰ এক্সামত তোমালোকৰ যি পাঠ ভিত্তিক উত্তৰ লিখা কিছুমান প্ৰশ্ন দিছে যে সেইবোৰ তোমালোকে পঢ়িব লাগিব এইবোৰ উত্তৰ লিখা এই প্ৰশ্নবোৰৰ উত্তৰ তোমালোকে লিখিব লাগিব পৰীক্ষাত এইবিলাকৰ পৰা পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহিব যথেষ্টখিনি প্ৰশ্ন আহিব এইবিলাকৰ পৰা কিন্তু তোমালোকে এইবিলাক প্ৰশ্নৰ উত্তৰ লিখি দিয়া আৰু বেলেগ ইউটিউব চেনেলত নাপাবা অকল মোৰ ইয়াতে পাবা সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ' ওপৰত কমেন্ট কৰি জনাবা তোমালোকে বুজিছানে নাই আৰু তোমালোকৰ নিজৰ ডিস্ট্ৰিক্ট আৰু নিজৰ নাম মোক নিশ্চয় কমেন্ট কৰি জনাবা মই এতিয়া আমি প্ৰথমতে কি কৰিম তোমালোকৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰবোৰ আৰম্ভ কৰিম তাৰ পিছত মই তোমালোকক গোটেইখিনি বস্তু পাঠত দেখাই দিম যিমানখিনি পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ আছে গোটেইখিনি মই তোমালোকক লিখি দেখাই দিম আৰু তোমালোকে এই পাঠৰ উত্তৰবোৰৰ কাৰণে তোমালোকক কিন্তু বেলেগ একো কৰিব নালাগে অকল তোমালোকে ডাইৰেক্ট নিজৰ বহিত এনেকৈ দাগ দি ললে হ'ব মই দাগ দি দিছো মই তোমালোকক কৈ দিম কোনটো প্ৰশ্নৰ উত্তৰ কোনটো ইয়াতে বহিত তোমালোকে দাগ দি লবা কিন্তু তোমালোকে ক্লাছটো আৰম্ভ কৰাৰ আগত কাট পেন্সিল কলম বহি কিতাপ লগত লৈ বহিবা কাৰণ আমি কিতাপতে বহুত বস্তু দাগ দি লৈ উত্তৰবোৰ আমি উলিয়াই লম ঠিক আছে এতিয়া তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত লিখা আছে উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন কাঠ বাহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি কাঠ আৰু বাহেৰে দুবিধ বনোৱা দুবিধ উদ্যোগ কাঠ বাহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হল কাগজ কল এইটো আছে জাগিৰোডত তোমালোকে এনেকৈ লিখিব নালাগে মই তোমালোকক বুজাৰ কাৰণে দিছো কাগজ কল আৰু জুইখলা এই জুইখলা আৰু কাগজ কল এই দুটা বস্তু কি হয় কিহেদি বনোৱা হয় কাঠ আৰু বাহ এই কাগজ কল বাহৰ কাৰণে চলে আৰু এই জুইখলা কাঠেদি কৰা হয় সেই কাৰণে কাঠ আৰু বাহ ঠিক আছে কাঠ আৰু বাহৰ ওপৰত ভিত্তি কৰি কি উদ্যোগ আমাৰ ইয়াত আছে কাগজ কল আৰু জুইখলা ঠিক আছে খ নম্বৰ প্ৰশ্নৰ আছে কি তোমালোকৰ অসমত থকা বাঘ্ৰ প্ৰকল্প দুটাৰ নাম লিখা ইয়াত এনেকৈ হ'ব বাঘ্ৰ প্ৰকল্প অসমত থকা বাঘ্ৰ প্ৰকল্প দুটাৰ নাম হল এটা নামেৰি আৰু মানা ভেৰি ইম্পৰ্টেন্ট তোমালোকে এইবোৰ দাগ দি লবা মই যোনটো তোমালোকক ভেৰি ইম্পৰ্টেন্ট বুলি কম লগে তোমালোকে কি কৰিবা দাগ দি লবা নামেৰি আৰু মানা ঠিক আছে গ নম্বৰত দিয়া আছে অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি এটা তোমালোকে সকলোৱে জানা আমাৰ অসমৰ বেছিভাগ মানুহে কি কৰি খায় কৃষি কাম কৰি খায় সেই কাৰণে কৃষি মানুহে জীৱনত যেটো কৰি জীৱনটো নিৰ্বাহিত কৰে তাক জীৱিকা বুলি কোৱা হয় হে এনসাৰ হ'ব অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হল কি কৃষি মনত ৰাখিবা কৃষি আৰু এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় দুটা বাঘ্ৰ প্ৰকল্পৰ নাম মনত ৰাখিবা নামেৰি আৰু মানা ঠিক আছে নেক্সট আছে তোমালোকৰ কি ঘ নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত অসমৰ ডিব্ৰুগড় লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত ভেৰি ইম্পৰ্টেন্ট অসমৰ ডিব্ৰুগড়ৰ কত লেপেটকটাত ঠিক আছে লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত নেক্সট প্ৰশ্ন আছে তোমালোকৰ ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল 1889 চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল হৈ গল এতিয়া তোমালোকৰ অনুশীলনীত দিছে সঁচা মিছা লিখা 1 ক নম্বৰ প্ৰশ্ন আছে তোমালোকৰ অসমৰ 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰ সেউজীয়া এটো কি সঁচা তাৰ পিছত তোমালোকৰ খ নম্বৰ প্ৰশ্ন আছে শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত এটোও সঁচা হয় তোমালোকে পৰ্ণপাতী উদ্ভিদ কোনবোৰ হয় তোমালোকে নিজৰ তোমাৰ পাঠত দিয়া আছে এবাৰ পঢ়ি লবা মই ভিডিঅ'ৰ শেষত এইবোৰ বস্তু দেখাই দিছো এই পৰ্ণপাতী উদ্ভিদত তোমালোকৰ পাঠত যিবোৰ পাঠ ভিত্তিক কোশ্চেন আছে তাতে দিয়া আছে যে দুটা বা তিনিটা পৰ্ণপাতী উদ্ভিদ লিখা এইবোৰ বস্তু গোটেই কেইটা আমি ভিডিঅ'ৰ শেষত আলোচনা কৰিছো তোমালোকে শেষলৈকে থাকিবা কিন্তু আৰু কি কৰিবা তোমালোকে কমেন্ট কৰি জনাবা ক্লাছবোৰ বুজি আছে নে নাই
গ নম্বৰ প্ৰশ্ন অসমৰ জিলাসমূহত খাল বিল আদি বহুতো জলাশয় আছে এইটো সঁচা হয় কিন্তু সঁচা নে মিছা লিখিব লাগে এইবাৰ অলপ সহজে হয় কপিলী বৰাক নৈৰ এখন উপনৈ এইটো মিছা কপিলী হল আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ এটা উপনৈ কিন্তু বৰাক হল এটা বেলেগ নৈ ঠিক আছে যেনেকৈ এইখন আমাৰ অসমৰ মানচিত্ৰ ব্ৰহ্মপুত্ৰ নদীটো এনেকৈ গৈছে ইয়াৰ পৰা যোনবোৰ এনেকৈ নৈ গৈছে এইবোৰক উপনৈ বুলি কোৱা হয় কিন্তু বৰাক নৈটো ইয়াত আছে এনেকৈ উপনৈ মানে তোমালোকে গম পোৱা নাই উপনৈ হল এনেকুৱা সাপোজ এইটো এটা নদী হয় এই নদীৰ পৰা সৰু সুৰা যিমান নদী যাব এইবোৰক উপনৈ বুলি কোৱা হয় তো তোমালোকৰ কপিলী বৰাক নৈৰ এখন উপনৈ নহয় কপিলী হল এখন ব্ৰহ্মপুত্ৰৰ উপনৈ আৰু বৰাকখন এখন বেলেগ নদী হয় তাৰপিছত তোমালোকৰ আছে কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য এইটো মিছা হয় তাৰপিছত তোমালোকৰ নেক্সট আছে চাহ এবিধ ৰোপণ কৃষি এইটো সঁচা 3 নম্বৰত দিয়া আছে উদ্ভিদৰ পৰা আমি কি পাওঁ এখন তালিকা কৰা উদ্ভিদৰ পৰা বিভিন্ন বস্তু পাওঁ যেনে 1 নম্বৰত দিয়া আছে উদ্ভিদৰ পৰা আমি বিভিন্ন ধৰণৰ আহাৰ সংগ্ৰহ কৰোঁ 2 নম্বৰত দিয়া আছে গৃহ নিৰ্মাণৰ কাৰণে প্লাইউড কাঠ আদি 3 নম্বৰত দিয়া আছে আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ ঔষধ পাওঁ 4 নম্বৰত দিয়া আছে উদ্ভিদৰ পৰা আমি অক্সিজেন সংগ্ৰহ কৰোঁ এইটো আটাইতকৈ ইম্পৰ্টেন্ট মই তোমালোকক বহুত কেইটা লিখি দিছো তোমালোকে যদি তোমালোকৰ 2 মাৰ্কছৰ কোশ্চেন আহে তেনেহলে তোমালোকে 3টাৰ পৰা 4টা লিখিবা দুটা লিখিলেও হ'ব তোমালোকৰ 5 মাৰ্কছৰ আহিলে তোমালোকে অলপ বেছিকৈ লিখিব লাগিব 3 নম্বৰত কি দিছে উদ্ভিদৰ পৰা আমি কি পাওঁ এখন তালিকা কৰা ইয়াৰ উদ্ভিদৰ পৰা আমি পাওঁ যেনে উদ্ভিদৰ পৰা আমি বিভিন্ন ধৰণৰ কি কৰোঁ আহাৰ সংগ্ৰহ কৰোঁ গৃহ নিৰ্মাণৰ কাৰণে প্লাইউড কাঠ আদি কৰা হয় তাৰ পিছত তোমালোকৰ কি কৰা হয় আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ ঔষধ পাওঁ উদ্ভিদৰ পৰা আমি অক্সিজেন সংগ্ৰহ কৰোঁ 4 নম্বৰ প্ৰশ্নত কি আছে বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্য কিয় প্ৰয়োজন 50টা মান শব্দৰ ভিতৰত লিখা এইটো ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তোমালোকৰ কি কৈছে প্ৰশ্নটো আৰু এবাৰ শুনি লোৱা বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন 50টা মান শব্দৰ ভিতৰত লিখা উত্তৰ হ'ব এটা সময়ত সমগ্ৰ পৃথিৱীখন জীৱ-জন্তুৰ মুক্ত বিচৰণস্থলী আছিল কিন্তু মানৱ জাতিৰ অগ্ৰাসনৰ লগে লগে প্ৰকৃতিত পশু-পক্ষীৰ বাবে বিচৰণৰ ঠাই কমি আহিল অৰণ্যবোৰ আছিল বন্যপ্ৰাণীৰ শেষ আশ্ৰয়স্থল মানুহৰ প্ৰয়োজনীয়তাবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত অৰণ্যবোৰ সংকটৰ সন্মুখীন হল ঠাই বিশেষে কিছুমান জীৱ-জন্তু আৰু উদ্ভিদ পৃথিৱীৰ পৰাই বিলুপ্ত হল তাৰে পৰিপ্ৰেক্ষিতত উদ্ভিদ আৰু বন্যপ্ৰাণীক সুৰক্ষিত ৰখাৰ স্বাৰ্থত অভয়াৰণ্যসমূহ গঢ়ি উঠিল অভয়াৰণ্যসমূহত প্ৰাণীবোৰ সুৰক্ষিত হৈ থাকে প্ৰাণীবোৰ ইয়াত বংশবৃদ্ধি কৰিব পাৰে অভয়াৰণ্যসমূহলৈ বিভিন্ন সময়ত পৰিভ্ৰমী পৰীক্ষাৰ পক্ষীৰ আগমন ঘটে তাৰ পিছত কি কৰে তোমালোকৰ উদ্ভিদ বন্যপ্ৰাণীৰে সমৃদ্ধ অভয়াৰণ্যসমূহে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে সৌন্দৰ্য বৰ্ধনৰ কাম কৰে নেক্সট তোমালোকৰ আছে কি 5 নম্বৰত দিয়া আছে এটা প্ৰশ্ন অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখিনি থকা ঠাইসমূহৰ নাম লিখা কি আছে তোমালোকৰ খাৰুৱা তেলৰ পুং থকা ঠাই নাহৰকটীয়া হুগ্ৰীজান মৰাণ লাকুৱা গেলেকী বৰখোলা দিহিং উপত্যকা ডিগবৈ নেক্সট তোমালোকৰ কি আছে কয়লা খনি থকা ঠাই উজনি অসমৰ মাৰ্ঘেৰিটা লিডু নাফুক নাগিনীমৰা কাৰ্বি আংলঙৰ কয়লাজান শিলভেটা লংলৈ শিঙিমাৰী আদি নেক্সট প্ৰশ্ন তোমালোকৰ কি আছে ভূগৰ্ভজল ব্যৱস্থা সম্পৰ্কে প্ৰায় 50টা শব্দৰ ভিতৰত লিখা উত্তৰ হ'ব ভূগৰ্ভৰ ভিতৰত সঞ্চিত থকা পানীয়ে ভূস্থল জল হ'ব এইটো ভূজল এইটো ভূজল হ'ব ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ দেশ এখনৰ খোৱা পানী আৰু গৃহ কাৰ্যৰ চাহিদাৰ প্ৰায়ভাগ অংশই পূৰণ কৰে ভূতল জলে ভূতল মানে ভূ মানে হৈছে মাটি তল মানে তলত থকা জল মানে পানী ঠিক আছে ইয়াত এইটো ভূতল জল লিখিলেও প্ৰব্লেম নাই ভূতল জলে উদ্যোগ আৰু কাৰখানা
বোৰত ভূতলজল ব্যৱহাৰ হয় কৃষিকাৰ্যত জলসিঞ্চনৰ বাবে ভূতলজল অতি প্ৰয়োজনীয় ভূগৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হৈ ওলাই আহে যাক আমি গৰম পানীৰ উষ বুলি জানো আৰু সেইবোৰ শক্তিৰ উৎস 7 নম্বৰ প্ৰশ্নত কি দিছে তোমালোকৰ অসমৰ এখন নস্কা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা তলত কিছুমান বস্তু দিয়া আছে এইবোৰ তোমালোকৰ এখন অসমৰ মানচিত্ৰ আঁকি এইবোৰ বস্তু মানচিত্ৰত বহুৱাব লাগিব মই তোমালোকক এখন ছবি দিছো ছবিখন ইমানো ক্লিয়াৰ নহয় যদি তোমালোকে অলপ বুজি পাবা তোমালোকে এবাৰ নিজে মিলাই লবা এইখিনি নিজে মিলাই লবা ললে ভাল হ'ব ইয়াত বুজাই দিয়াৰ একো নাই ইয়াত তোমালোকে চাইছা না এইটো ষ্টাৰ আছে ষ্টাৰ মানে কি খাৰুৱা তেলৰ পুং ইয়াত চাবা খাৰুৱা তেলৰ পুং ষ্টাৰ কত আছে ইয়াত চোৱা তিনিখন ঠাইত আছে খাৰুৱা তেলৰ পুং ইয়াৰ ষ্টাৰ খুজিবা এনেকৈ পঢ়িব লাগিব তাৰপিছত এইটা যে আছে তোমালোকৰ এটা যে ৰঙা কালাৰটো কি কয়লাৰ খনি এতিয়া তোমালোকে ইয়াত খুজিবা কত কয়লাৰ খনি ইয়াত এটা ৰঙা কালাৰ আছে ইয়াত দুটা আছে এনেকৈ বস্তুবোৰ মিলাই লবা এইখিনিতে তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ শেষ হৈ গল এতিয়া তোমালোকৰ এই প্ৰশ্নৰ উত্তৰবোৰ পঢ়িব লাগিব কাৰণ ইয়াৰ পৰা তোমালোকৰ এক্সামত প্ৰশ্ন অহা দেখা যায় ইয়াত কি কৈছে তোমাৰ অঞ্চলত থকা তিনিবিধ সেউজীয়া চিৰসেউজীয়া উদ্ভিদৰ নাম লিখা এইটো তোমালোকে নিজে উলিয়াবা এইটো তোমালোকৰ এক্সামত নাহে তথাপিও তোমালোকে নিজে উলিয়াই লবা তাৰপিছত তোমালোকৰ তোমাৰ অঞ্চলত পোৱা তিনিবিধ পৰ্ণপাতী উদ্ভিদৰ নাম ঠিক আছে পৰ্ণপাতী উদ্ভিদ কোনবোৰ মই তোমালোকক হেইটো দেখাই দিছো হেইটো তোমালোকে ভালকে বুজি লবা ঠিক আছে এইটো চোৱা তোমালোকে মই তোমালোকক ভালকে বুজাই দিছো পৰ্ণপাতী উদ্ভিদ কোনবোৰ হয় এইবোৰ চোৱা পৰ্ণপাতী উদ্ভিদ কামৰূপ গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ উপৰি অসমৰ প্ৰায় সকলো অঞ্চলতে সিঁচৰিত হৈ আছে শাল চেগুন গমাৰি শিমলু আম কঁঠাল এইবোৰ পৰ্ণপাতী উদ্ভিদ হয় এতিয়া তোমাৰ অঞ্চলত কি আছে তোমালোকে নিজে মিলাই লবা আৰু এইবোৰ আৰু তোমালোকে এটা কথা মনত ৰাখিবা তোমাৰ ঘৰ যদি নামনি অসম বা লয়াৰ আসামত হয় কামৰূপৰ পশ্চিম ফালে হলে তোমালোকে এইখিনি তোমালোকৰ নিজৰ চিৰসেউজীয়া উদ্ভিদ হিচাপে লিখিব পাৰিবা আৰু যাৰ উজনি অসম বা আপাৰ অসমত হয় সেই সকল ষ্টুডেন্টস তোমালোকে এই কেইটা গছৰ নাম লিখিব পাৰা ঠিক আছে তেন্তে এই দুটা কোশ্চেন তোমালোকৰ সলভ হৈ গল তোমালোকে কিতাপত সুন্দৰকৈ দাগ দি লবা আৰু প্ৰশ্নখিনি ভালকে পঢ়ি লবা এতিয়া আছে উদ্ভিদৰ সংখ্যা বৃদ্ধি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ তিনিটা উপায় ইয়াৰ উপায় কি ইয়াৰ উপায় হ'ব ইয়াৰ উপায় সুন্দৰকৈ লিখি দিছো মই তোমালোকে এইখিনি লিখিবা ইয়াৰ পৰা ইয়ালৈকে লিখিবা কি আছে যধেমতে বন্যভূমি ধ্বংস কৰি কৃষি কাৰ্য ব্যৱস্থা নিৰ্মাণ উদ্যোগ স্থাপন ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা আদি কাৰ্যই অসমৰ বন্যভূমিৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস কৰি আনিছে ইয়াৰ ফলত বন্যপ্ৰাণীসমূহৰ সংখ্যাও হ্ৰাস পাইছে গতিকে এইখিনি লিখাৰ পিছত তোমালোকে কি কৰিব লাগিব যে আমি এই কামখিনি কৰা বন্ধ কৰিব লাগিব বা কমাব লাগিব ইয়াতে তিনিটা চাৰিটা এনসাৰ হৈ যাব ঠিক আছে তোমালোকে এইখিনিৰ এনসাৰ সেইখিনি লিখি দিবা ইয়াৰ এনসাৰ ইয়াৰ অসমত থকা কেইবিধমান বিৰাল প্ৰজাতিৰ প্ৰাণীৰ নাম লিখা বিৰাল প্ৰজাতিৰ প্ৰাণীৰ নাম কি আছে মই তোমালোকক দেখাই দিম তোমালোকে টেনচন নলবা আমি গোটেইখিনি বস্তু সলভ কৰিছো ঠিক আছে আমি গোটেই বস্তু সলভ কৰিছো বিৰাল প্ৰজাতিৰ প্ৰাণী কি আছে আমাৰ বিৰাল প্ৰজাতিৰ প্ৰাণী অসমত থকা হলক গিবন নলগাহৰি সোণালী বান্দৰ দেওহাঁহ আদি কি বিৰাল প্ৰজাতিৰ প্ৰাণী এইবোৰ তোমালোকে দাগ দি থবা সুন্দৰকৈ এক্সামত যোৱাৰ আগত ভালকে পঢ়ি যাবা নেক্সট প্ৰশ্ন তোমালোকৰ কি দিছে নেক্সট প্ৰশ্ন দিছে অসমৰ দুটা বাঘৰ প্ৰকল্পৰ নাম এইটো তোমালোকৰ মনত আছে আমি অনুশীলনীৰ এটা প্ৰশ্নত পঢ়িছো নামেৰি আৰু মানাহ তথাপিও মই তোমালোকক দেখাই দিছো অনুশীলনীৰ প্ৰশ্নত লিখি দিয়া আছে তথাপিও মই তোমালোকক লিখি দি আছো কি আছে দুটা নামেৰি আৰু মানাহ বাঘ সংৰক্ষণৰ বাবে দুটা বাঘৰ প্ৰকল্প আছে নামেৰি আৰু মানাহ এইটো তোমালোকে টেনচন নলবা এইটো তোমালোকৰ অনুশীলনীৰ প্ৰশ্নত দিয়া আছে এতিয়া তোমালোকৰ নেক্সট পাৰ্ট ভিত্তিক প্ৰশ্ন কি আছে অসমৰ খাৰুৱা তেলৰ পুং থকা পাঁচখন ঠাই এইটো আমি অনুশীলনীৰ এটা প্ৰশ্নৰ উত্তৰত আলোচনা কৰিছো তথাপিও যদি তোমালোকক লাগে মই তোমালোকক কিতাপত দেখাই দি আছো ৰবা তোমালোকে টেনচন নলবা ইয়াত চোৱা
এইবোৰ হৈছে কি তোমালোকৰ এইবোৰ গোটেইখিনি হৈছে তোমালোকৰ খাৰুৱা তেলৰ পুং এইখিনি তোমালোকে দাগ দি থবা ঠিক আছে নেক্সট তোমালোকৰ কি দিছে নেক্সট আছে তোমালোকৰ অসমৰ কয়লাখিনি থকা পাঁচখন ঠাইৰ নাম এইটোও অনুশীলনীত লিখা আছে তথাপিও মই তোমালোকক ইয়াত দাগ দি দিয়া আছে তোমালোকে দেখিব পাৰা এইবোৰ হৈছে কয়লা থকা ঠাইৰ নাম এইবোৰ তোমালোকে দাগ দি লোৱা এতিয়াই ঠিক আছে আৰু তোমালোকৰ এইটো জিলা এইবোৰ তোমালোকৰ এক্সামত নাহে এইটো মই দিয়া নাই আৰু এইটো তোমালোকৰ কিতাপত নাই ঠিক আছে এতিয়া তোমালোকৰ নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন কেইটা আছে ব্ৰহ্মপুত্ৰ 10খন উপনৈৰ নাম লিখা ব্ৰহ্মপুত্ৰ 10খন উপনৈৰ নাম তোমালোকৰ ইয়াত সুন্দৰকৈ দিয়া আছে ইয়াত চোৱা ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ এইবোৰ গোটেইকেইটা হয় এই গোটেইকেইটা কি উপনৈৰ নাম মই মেপতো তোমালোকক দেখাই দিছো তোমালোকক এইটো হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰধান নৈটো আৰু যিমানখিনি এইটো কালাৰ পাৰ্পল কালাৰ দিয়া আছে গোটেইবোৰ কি ব্ৰহ্মপুত্ৰ আৰু এই তিনিটা হল কি বৰাক তলত এটা প্ৰশ্ন আছে এইকেইটা হৈছে বৰাক এই পিংক কালাৰ কেইটা বৰাক নদীৰ উপনৈ এইটো হৈছে তোমালোকৰ বৰাক নদী ঠিক আছে ইয়াত তলত চোৱা এটা প্ৰশ্ন সুধিছে বৰাকৰ তিনিখন উপনৈৰ নাম লিখা সেই তিনিটা লিখিলে হৈ যাব আৰু ইয়াতো সুন্দৰকৈ লিখি দিয়া আছে এই তিনিটা হৈছে কি বৰাক নৈত জিৰি জাতিংগা খুনাই ধলেশ্বৰী এইবোৰ কি উপনৈ আৰু ব্ৰহ্মপুত্ৰৰ এইকেইটা ঠিক আছে এইকেইটা তোমালোকৰ এই দুটা প্ৰশ্ন হৈ গ'ল এতিয়া কি আছে তোমালোকৰ ভূচিত্ৰাৱলীৰ সহায়ত এইটো তোমালোকে নিজে কৰি ল'বা জিলাখনৰ তিনিখন প্ৰধান উপনৈৰ নাম লিখা এইখন তোমালোকৰ নিজৰ ঠাইৰ নাম তোমালোকে গম পাবা ভূগৰ্ভস্থল আহৰণ কৰা দুটা ব্যৱস্থা এইখিনি তোমালোকৰ এইটো বস্তু তোমালোকৰ আমি অনুশীলনীত সুন্দৰকৈ আলোচনা কৰিছো তোমালোকে মিলাই ল'বা এইখিনিতে তোমালোকৰ পাৰ্টৰ যিমানখিনি পাৰ্ট ভিত্তিক প্ৰশ্নৰ লগত অনুশীলনীৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল সো ষ্টুডেন্টস তোমালোকে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট কৰি শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিশ্চয় কমেন্ট কৰি জনাবা তোমালোকে কোন ডিস্ট্ৰিক্টৰ পৰা ভিডিও চাই আছা আৰু নিজৰ নাম কমেন্ট কৰি জনাবা ভিডিওটো বুজি পালে ইয়েস বুলি কমেন্ট কৰি জনাবা ধন্যবাদ